Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিস সেশন আৰু টপিকটোৰ নাম হৈছে আইডেন্টিফাইং স্কোয়াৰস। তো স্কোয়াৰস কি আমাক কেইটামান ফিগাৰ দিয়া থাকিব, শেপ দিয়া থাকিব, আমি তাৰে ভিতৰত কোনটো স্কোয়াৰ হয় সেইটো আইডেন্টিফাই কৰিব লাগিব। ঠিক আছে, তেনেহ'লে আমি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন ইয়াতে সুধিছে কোনটো শেপ স্কোয়াৰ হয়। তো স্কোয়াৰৰ ডেফিনেশ্যনটো মনত কৰিলে হ'ল। স্কোয়াৰ এটা এনেকুৱা ধৰণৰ শেপ হয় যাৰ সাইডছবোৰ ইকুৱেল থাকিব। ফাৰ্ষ্ট অফ অল ঠিক আছে, গোটেইকেইটা সাইডছ ইকুৱেল হ'ব লাগিব, তেতিয়া সেইটোক আমি স্কোয়াৰ বুলি ক'ম। আৰু ছেকেণ্ডত আমি যদি ইয়াৰ এংগলবোৰ, যোনটো কৰ্ণাৰৰ এংগলবোৰক যদি আমি 90 ডিগ্ৰী দেখুৱাই দিব পাৰোঁ, দেন অট'মেটিকেলি সেইটো এটা স্কোয়াৰ হ'বই হ'ব। ফাৰ্ষ্ট এতিয়া যদি আমি সেই ফাৰ্ষ্টটো চাওঁ, ইয়াতে কেইটা ছাইড আছে? এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা থকাৰ কাৰণে এইটোক আমি ক'ব নোৱাৰোঁ, কাৰণ আমাৰ স্কোয়াৰৰ চাৰিটা ছাইডছে থাকে, তো এ হ'ব নোৱাৰে। বি হ'ব পাৰে মে বি, বিকজ ইয়াতে আছে আমাৰ চাৰিটা, তো আমি ইয়াতে ডাউটত ৰাখি দিওঁ। ঠিক আছে, নেক্সট আমি চিত আহি যাওঁ। চিটো আমাৰ কেইটা আছে? চাৰিটা ছাইড আছে, 1 2 3 4, মে বি চিও হ'ব পাৰে। এতিয়া বি আৰু চিৰ মাজত আমি চিলেক্ট কৰিব লাগিব, আৰু ইয়াতে কৈও দিছে কি চুজ ওৱান আনচাৰ, এটাই কাৰেক্ট হ'ব পাৰে। তো এতিয়া বি আৰু চি যদি কম্পেয়াৰ কৰোঁ, অবভিয়াছলি বিটোৱে কাৰেক্ট হ'ব লাগিব, বিকজ বিৰ চাৰিটা ছাইডছ আছে আৰু গোটেইকেইটা ছাইড দেখাত ইকুৱেল লাগি আছে, ৰাইট? চি যদি চাওঁ, এতিয়া চিটোতো আমি ডাইৰেক্টলি ৰিজেক্ট কৰি দিব পাৰোঁ, বিকজ ইয়াৰ গোটেইকেইটা ছাইডছ ইকুৱেল নহয়। তো এতিয়া যদি চি আমি ৰিজেক্ট কৰি দিলোঁ বি আৰু চিৰ মাজত, তেনেহ'লেতো থাকি গ'ল অকল বিয়ে কাৰেক্ট আনচাৰ। তো এই শ্বেপটো চাই পেলাই মই ক'ব পাৰিম যে এইটো হৈছে এটা স্কুৱেৰ। আৰু অলছ' আমি যদি ইয়াৰ ছাইডছ কৰ্ণাৰবোৰ চাওঁ, ইয়াতে ইজিলি আমি ইয়াতে সৰু সৰু স্কুৱেৰ ফিট কৰি দিব পাৰিম। তো তাৰমানে এইটো হ'ব এটা স্কুৱেৰ। এতিয়া যাওঁ আমি নেক্সট কুৱেশ্যনটোলৈ। উইচ শ্বেপছ আৰ স্কুৱেৰছ? তো ইয়াতে আমি আকৌ বিচাৰিব লাগে কোন কোনকেইটা শ্বেপ স্কুৱেৰ হয়। ঠিক আছে, এতিয়া চুজ অল আনচাৰ ডেটছ এপ্লাই। এতিয়া এ যদি চাওঁ, অবভিয়াছলি এ হ'বই নোৱাৰে, বিকজ ইয়াতে তিনিটা ছাইডছ আছে। বি যদি চাওঁ, হ'ব পাৰে মে বি, ইয়াতে চাৰিটা ছাইডছ আছে। চি, চ' বি আৰু চি এই দুটাৰ মাজত দুটাই হ'ব, বিকজ চুজ অল আনচাৰ্ছ ডেট এপ্লাই কৈ আছে। তো মে বি বি হ'ব পাৰে বা চি হ'ব পাৰে। চিটোতো আমি চাই পেলাই ক'ব পাৰিম যে এতিয়া এইটোতো এটা স্কুৱেৰ হ'ব, এইটো দেখাটো স্কুৱেৰ হয়, চাৰিটা ছাইডছ আছে, ছাইডছবোৰো ইকুৱেল লাগি আছে। বিটো যদি চাওঁ, এতিয়া বিটো দেখাত লাগিব পাৰে স্কুৱেৰ নহয়, বিকজ এইটো ৰোটেট কৰা আছে। বাট এইটোক যদি এই আমাক দিয়া গৈছে এনেকুৱা ধৰণৰ শ্বেপ এটা, ঠিক আছে, ইয়াক যদি আমি অলপ ৰোটেট কৰি দিওঁ, এনেকুৱা ৰোটেট কৰিলে বস্তুটো দেখাত এনেকুৱা হ'ব, ঠিক এনেকুৱা ধৰণৰ হ'ব দেখাত। ঠিক আছে, ডায়েগ্ৰামটো ইমান ভাল হোৱা নাই, ঠিক এনেকুৱা ধৰণৰ হ'ব। এতিয়া এই ফিগাৰটো যদি আমি চাওঁ, চকুৰে চালে আমি গম পাম যে এই গোটেইকেইটা ছাইড ইকুৱেল হৈ আছে। আৰু ইয়াতো দেখা গৈছে যে ইয়াতো আমি সৰু সৰু স্কুৱেৰছ ফিট কৰি দিব পাৰিম। তো অবভিয়াছলি আমাৰ বিটো হৈ যাব লাগে এটা স্কুৱেৰ। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। অল স্কুৱেৰছ have 4 right angles and 4 sides that are equal in it. এইটো ডেফিনেশ্যন হয়, এটা স্কুৱেৰৰ চাৰিটা ৰাইট এংগল থাকে, ঠিক আছে, আৰু চাৰিটা ছাইডছ থাকে that are equal in it, and গোটেইকেইটা ছাইডছ ইকুৱেল হয়। তো এতিয়া আমাক সুধিছে হুইচ অফ দিছ কোৱাড্ৰিলেটাৰেলছ আৰ স্কুৱেৰ। আমাক তিনিটা শ্বেপ দিছে আৰু আমাক সুধিছে কোন কোনকেইটা ইয়াতে স্কুৱেৰ হয়। তো প্ৰথমটো কি, ইয়াতে চাৰিটা এংগল আছে, চাৰিটা 90 ডিগ্ৰী, ঠিক আছে। ইয়াতে এনেকৈ ডেছ লাইন ইউজ কৰা মিনিংটো এইটো হৈ গ'ল যে সেইকেইটা ছাইডছ ইকুৱেল হয়, ঠিক আছে। এটা কাট এটা মাৰিছে, তো এটা ছিংগল কাটে এইটোৱে কয় যে এইকেইটা ছাইডছ ইকুৱেল হয়। তো য়েছ, এইটো হ'ব আমাৰ স্কুৱেৰ। চিমিলাৰলি এইটো যদি চাওঁ, এইটোও হ'ব এটা স্কুৱেৰ। কিয় স্কুৱেৰ? এইকাৰণে হৈছে চাৰিটা এংগল 90 ডিগ্ৰী হয় আৰু ইয়াৰ গোটেইকেইটা ছাইডছ ইকুৱেল হয়, বিকজ ছেম টু ছেম লাইন ড্ৰ কৰিছে। এতিয়া যদি এইটোত আহি যাওঁ, থাৰ্ড নম্বৰটোত, এংগলটোতো দিছে চাৰিটা ৰাইট এংগলছ, বাট ইয়াৰ অপজিট ছাইডছবোৰ ইকুৱেল নহয়, ইকুৱেল হয় খালি। তাৰমানে এইটো ছাইড আৰু এইটো ছাইড ইকুৱেল হয়, বাট এইটো ছাইড আৰু এইটো ছাইড ইকুৱেল নহয়, এটা দীঘল হয় আৰু এটা চুটি হয়। তো এইটোক আমি নট এ স্কুৱেৰ বুলি ক'ম। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। হুইচ অফ দ্য ফলোয়িং শ্বেপছ আৰ স্কুৱেৰছ? এতিয়া কোন কোনকেইটা হ'ব? চুজ টু আনচাৰ কৈছে, ইয়াতে অপশ্যন এ হ'বনে নাই? দেখাততো লাগি আছে এটা স্কুৱেৰৰ নিচিনা, গোটেইকেইটা ছাইড ইকুৱেল আছে, খালি ৰোটেশ্যনহে হৈছে। আমি চাব লাগিব এংগল ইয়াতে সৰু সৰু স্কুৱেৰছ ফিট কৰিব পাৰিম নে নাই। য়েছ, ডেফিনেটলি আমি ইয়াতে সৰু সৰু স্কুৱেৰছ ফিট কৰিব পাৰিম। তো ইয়াতে আমি ক'ব পাৰিম যে আমাৰ অপশ্যন এটো হ'ব লাগে এটা স্কুৱেৰ। অপশ্যন বিটো যদি চাওঁ, ইয়াতেতো এইটো হ'ব নোৱাৰে, কাৰণ ইয়াতে ছাইডছ এইটো অলপ দীঘল দেখাত যায় আৰু এইটো অলপ চুটি দেখাত। তো অবভিয়াছলি দেখোঁতে যদি আমি এটা দীঘল চুটি পাইছোঁ, তো সেইটোতো স্কুৱেৰৰ কেটেগৰীত আহিবই নোৱাৰে। চি যদি চাওঁ, ঠিক তেনেকৈ চি তেতিয়া দেখাতে লাগি আছে গোটেইকেইটা ছাইড ইকুৱেল হয়, তো আমাৰ মতে চিটো হ'ব লাগে। বাট ডিটো যদি চাওঁ, এটা চুটি আৰু এটা দীঘল, তো অবভিয়াছলি ডি নহ'ব। চেক কৰি লওঁ। য়েছ, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। হুইচ শ্বেপ ইজ এ স্কুৱেৰ? অবভিয়াছলি এইটোতো হ'বই নোৱাৰে, এইটো দেখাতে স্কুৱেৰ টাইপ দেখা নাই, তো এইটোক আমি ৰিজেক্ট কৰি দিম। বিয়ে হ'ব লাগিব, বিকজ চিটোতো হৈছে এটা কি, তিনিটা ছাইড আছে, তিনিটা ছাইড থকাক আমি কি বুলি কওঁ? ট্ৰাইএংগল বুলি কওঁ। আমাকতো স্কুৱেৰহে উলিয়াব দিছে। হুইচ শ্বেপ ইজ এ স্কুৱেৰ? তো অবভিয়াছলি বিটোৱে হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন।
which shapes are squares তাৰমানে ইয়াতে more than one answer হ'ব ইয়াতে কোন কেইটা shapes square হ'ব ঠিক আছে a হ'বনে নাই square yes because গোটেইকেইটা side equals b হ'বনে নাই yes গোটেইকেইটা side equal হয় আৰু angles 90 degree হ'বই হ'ব b হৈ গ'ল c টো খালি rotation হে কৰা আছে but গোটেইকেইটা sides টো equal হয় আৰু আমি each corner সৰু squares আঁকি দিব পাৰিম তাৰমানে angle 90 degree হ'ব তাৰমানে ইয়াতে abc তিনিটাই হৈ যাব squares okay final question all squares have 4 right angles and 4 sides that are equal in length ঠিক আছে তো ইয়াতে কোনটো স্কয়াৰ হয় yes এটো স্কয়াৰ হ'বই হ'ব কাৰণ ইয়াৰ গোটেইকেইটা সাইজ ইকুৱেল হয় এটা কাট মাৰিছে আৰু সাইডৰ এংগল কেইটা কৰ্নাৰ এংগল কেইটা হৈছে 90 ডিগ্ৰী তো এটো কম yes এটো এটা স্কয়াৰ হয় এটো যদি চাও গোটেইকেইটা সাইড ইকুৱেল হয় বাট ইয়াতে এংগল কিন্তু 90 ডিগ্ৰী নহয় বিকজ এই শেপটো যদি আমি আঁকি লৈ পালে ঠিক আছে অলপ ডাঙৰকৈ আঁকি লৈছো ইয়াতে যদি আমি এটা স্কয়াৰ এটা আঁকিব যাও এটা যদি আমি এটা স্কয়াৰ এটা আঁকিব যাও কি হ'ব স্কয়াৰটো ঠিক এনেকা ধৰণৰ দেখা যাব ঠিক আছে এই গোটেইকেইটা এংগলটো ফিটে কৰিব পৰা নাই ঠিক আছে তো অবিয়াসলি এটো স্কয়াৰ হ'ব নোৱাৰে তো আমি ক'ব লাগিব দিস ইজ নট এ স্কয়াৰ ঠিক আছে এন্ড ফাইনালি এটো যদি শেপ চাও ইয়াতে চাৰিটা সাইডছ আছে মেবি হ'ব পাৰে চাৰিটা সাইডছ ইকুৱেল বাট একচুয়ালি তো নহয় এই দুটা সাইড আৰু এই দুটা সাইডে দেখা ইকুৱেল লাগিছে আৰু এই দুটা সাইড ইকুৱেল লাগিছে আৰু ইয়াতে দুটা স্কয়াৰে দি আছে তাৰমানে ইয়াতে দুটা এংগল হে 90 ডিগ্ৰী বাকি দুটাত যেহেতু স্কয়াৰ আঁকা নাই তাৰমানে এই দুটা 90 ডিগ্ৰী নহয় তো তাৰমানে এইটো স্কয়াৰটো তো হ'বই নোৱাৰে ঠিক আছে তো এটু আসলে আমাৰ আজিৰ সেশনটো যত আমি স্কয়াৰ কি হয় এটু আমি আইডেন্টিফাই কৰিলো আজিৰ সেশনটো আমি এখিনতে সমাপ্ত কৰিলো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ